জেপি জিন্দাবাদ 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 জাবেদ ইসলাম জিন্দাবাদ 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 ভোগদহরে জেপি জিন্দাবাদ 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 চালানি হটাও এজিপি জিন্দাবাদ 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 জাবেদ ইসলাম জিন্দাবাদ 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 এজিপি জিন্দাবাদ 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 আজি ভোগদহর গাঁও পঞ্চায়তৰ অসম গণ পৰিষদ দলৰ নতুনকৈ আমাৰ কোৰ্চাৰ কমিটি গঠন কৰা হ'ল বা ইয়াৰ বিগত দিনত আমাৰ ইয়াত অগবৰ কোনো স্থিতি নাছিল, জিৰো আছিল। কিন্তু আজি আমি ভোগদহৰ গাঁও পঞ্চায়তৰ ৰাইজে একগোট হৈ আমাৰ বিজেপি আৰু এজিপিৰ সমৰ্থিত প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ আজি কেম্পেইনিং কোৰ্চাৰ কমিটি আমি গঠন কৰিলোঁ। গঠন কৰি এটা আলোচনা কৰিলোঁ। আমাৰ 15 বছৰ ধৰি এআইইউডিএফ তথা বদৰুদ্দিন আজমল সাহেবে ধুপিখন মানে লুটপাট কৰি খাই আছে। সেইকাৰণে আমি আমাৰ এজিপি দলক আমি ভোগদহৰ গাঁও পঞ্চায়তৰ সকলো কংগ্ৰেছী ৰাইজে আলোচনা কৰি এটাই সিদ্ধান্ত লৈছোঁ, বদৰুদ্দিনক ধুপিৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত আমি কংগ্ৰেছীসকলে মিলি ভোগদহৰ মুক্ত হৈ কংগ্ৰেছ মুক্ত কৰি এজিপিত যোগদান কৰি আজি কোৰ্চাৰ সমিতি গঠন কৰি বদৰুদ্দিনক বিদায় দিয়াৰ স্বাৰ্থত আমাৰ ধুবৰী সমষ্টিৰ অন্তৰ্গত ভোগদহৰ গাঁও পঞ্চায়তৰ সকলো কংগ্ৰেছী ৰাইজে আজি একগোট হৈ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ কোৰ্চাৰ কমিটি গঠন কৰি এটাই সিদ্ধান্ত ল'লোঁ, বদৰুদ্দিনক বিদায় দিয়াৰ স্বাৰ্থত আমি সকলোৱে হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিম। সেইকাৰণে আমি একগোট হৈ আজি কোৰ্চাৰ কমিটি গঠন কৰিলোঁ। ধন্যবাদ।